বিগত এমাহে ধৰি নিৰুদ্দেশ হৈ আছে মঙলদৈৰ 28 বছৰীয়া যুৱক। মঙলদৈ আৰক্ষী থানাত এজাহাৰ দাখিল। এক মাহ উকলি যোৱাৰ পিছতো পৰিয়ালৰ লোকে কোনো সংসূত্ৰ নাপালে 28 বছৰীয়া যুৱক শহীদুল ইছলামৰ। দৰং জিলাৰ মঙলদৈ থানাৰ অন্তৰ্গত বাঘপৰি গাঁৱৰ শামছুল হকৰ মানসিক বিকাৰগ্ৰস্ত পুত্ৰ শহীদুল ইছলামে এমাহ পূৰ্বেই ঘৰৰ পৰা ওলাই যায়। তেতিয়াৰ পৰা আজি পৰ্যন্ত পৰিয়ালৰ লোকে কোনো খা খবৰ পোৱা নাই যুৱকগৰাকীৰ। বিগত এমাহ ধৰি নিৰুদ্দেশ হৈ আছে বুলি সংবাদ মাধ্যমত পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। এমাহ উকলি যায় যদিও পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰি নাপায় উপায়ন্তৰ হৈ মঙলদৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। যদিহে কোনো সদাশয় ব্যক্তিয়ে শহীদুল ইছলামক দেখা পায় অতি সোনকালেই 9707330081 অথবা 6900551605 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে সমূহ অসমবাসীক কাতৰ অনুৰোধ জনায়। নিউজ ডেস্ক ৰিপৰ্ট ই সংবাদ। সৰু ভাইটি হয়, খুৰাহঁতৰ ল'ৰা। আজি এক মাহ হ'ল হেৰাইছে। মানে মাথাত অলপ প্ৰব্লেম আছে, বেছি প্ৰব্লেমো নাই। ই বাৰে বাৰে যাই কিনে আকৌ ঘূৰি আহে ঘৰত, কিন্তু এইবাৰ আৰু অহা নাই। এক মাহে হ'ল। আমি বহুত ঠাইত বিচাৰিছো, বহুত ভিতৰৰ অঞ্চল আনকি গুৱাহাটী চুৱাহাটীতো বিচাৰিছো, আমি ক'তো পোৱা নাই। বহুত ফালে মানুহ লগাই দিয়া হৈছিল, পোৱা নাই। তাৰ কাৰণে আমি ফেচবুকৰ জৰিয়তে বা এনে সময় মাধ্যমত জনোৱা নাই, আজি জনোৱা হ'ল। ফেচবুকৰ জৰিয়তে বা ষ্টেটাছৰ জৰিয়তে চব ফালে মানে পঠাই দিয়া হৈছে, মানে আজিলৈকে একো খোজ পোৱা নাই। গতিকে আমি আজি মানে নিউজ মিডিয়াত মানে ক'ব লগা হৈছে, ইহঁতৰ এটাই ল'ৰা, সৰু ভাইটি এটাই, আৰু ইহঁতৰ মানে ল'ৰা চৰা নাই, আৰু ছোৱালী আছে কেতিয়া। এতিয়া ইহঁতৰ দেউতা মাক আমি সবেই মানে কান্দোনত ভাগৰি আছো। আজি এক মাহে হ'ল। তো গতিকে আপোনালোকে য'তে পাক, যোনে যোন ঠাইতে পাক, যেনেকে হওক আপোনালোকে ধৰি ৰাখিব। আমাৰ তলত স্ক্ৰীন নম্বৰ দিয়া থাকিব, সেই স্ক্ৰীন নম্বৰ মতে যোগাযোগ কৰিব। আমি য'তে থাকক আমি যাই কিনে উদ্ধাৰ কৰিম। নাম্বাৰটো হ'ল 9864430870। আউল তাউল করে অটোত পাতি বহুতি খেলালাম, খেলে তাও কাম হয় না। আল্লাহ কুস্তনে কি করলো, পরের দিন 10টা বাজার বেতনে বাড়ায় গেছে। এক মাস হইলো। আনারা জুলপান দয়া করে আনারা এই নম্বরত ফোন মারবেন, কল করবেন। আমার একটা নরাই আল্লাহ দুনিয়া দিছিল, আমি সেই অসুস্থ। আনারা দয়া করে জলপান আনারা আটকা একবেন, আহে এই নম্বরত কল করবেন। আনারা দয়া করে করবেন। গাঁও বাক করি কি হয়েছে? লড়াটো হারাইছে, দিনে 10 বজাত হারাইছে। আজি এক মাহে হ'ল আৰু। হ্যাঁ, এতিয়া গেছে, ক'ত বা গেছে মানে নাজানো আৰু কি। হ্যাঁ, এতিয়া যদি কোনো জায়গাত খবৰ পায়, আমার ঠিকানা দিয়া আছে, ঠিকানার মতে মোবাইল নম্বর আছে, গাঁও আছে, কিবা থানা কাছারি আছে, এগুলো ঠাই খবর করলে মই ভাল পাম। আর ল'ৰাটো যাতে উদ্ধাৰ হয় আর কি। এক মাহ হ'ল কোনো সন্ধান পাওয়া নাই। থানাতে কৰিছো। কি কৈছে পুলিচে? পুলিচে কৈ ইজাহাৰটো লৈ থৈ দিছে আৰু কৈ যে হ'ব মই চাম আৰু এইখিনি কৈছে। আজিৰ কাছে অনুৰোধ এইটো, যাতে ক'ৰবাত লগ পালে থানা ওচৰত য'ত থাকে জনাব, কিবা মোবাইল নম্বৰ থাকে মোবাইল নম্বৰত দিব। এইবিলাক আজিৰ কাছে অনুৰোধ আৰু কি। মোৰ এটাই ল'ৰা, ব্ৰেইনটিৰ অলপ প্ৰব্লেম আছে কাৰণে ওলাই গেছে ঘৰৰ ডক্টৰ মেডিকেলত, মানে তেজপুৰ মেডিকেলত দেখা হৈছে। ঠিক আছে, মোৰ তাত কাগজ পাতি চব আছে আপোনাৰ? আছে, চব আছে। আপোনাৰ ল'ৰাৰ নাম কি? শহীদুল ইছলাম। গাঁও বাঘপুৰি, থানা মঙলদৈ।